তো ইণ্ডিয়ান গভৰ্ণমেণ্ট টেলিগ্ৰাম বেন কৰিছে কেইদিনৰ কাৰণে যদি নীটৰ এক্সামৰ পেপাৰ যদি লিক নহয়, ঠিক আছে? আৰু এইটোৰ কাৰণে আমি বহুতে গভৰ্ণমেণ্টক ট্ৰল কৰিছোঁ, গালি দিছোঁ। কিন্তু একচুৱেলি নহয়, প্ৰব্লেমটো একচুৱেলি গভৰ্ণমেণ্টৰ নহয়, একচুৱেলি প্ৰব্লেমটো টেলিগ্ৰামত আছে। টেলিগ্ৰামৰ সেইটো ছিষ্টেম ডিজাইনত আছে। আৰু এই ডিজাইনটো আপোনালোকে প্ৰব্লেম বুলি ক'ব পাৰে না সিহঁতৰ বিজনেছ ফিচাৰ্ছ বুলি ক'ব পাৰে, সেইটো অলপমান কনফিউজিং। কাৰণ টেলিগ্ৰামত যিটো আপোনাৰ ফিচাৰ্ছ আছে, তো এই এডিট ফিচাৰ্ছৰ আপোনাৰ টাইম ষ্টেম্প যিটো আছে সেইটো আপোনাৰ আপডেট নহয়। যেতিয়া আপোনালোকে কেতিয়া কোনোবা যদি 10 তাৰিখত এটা যদি মেছেজ পঠাইছে কোনোবাক আকৌ মেছেজ পঠাইছে আৰু সেইটো মেছেজ যদি আপোনালোকে আকৌ টেলিগ্ৰামটো খুলি কিনে 12 তাৰিখে যদি এডিট কৰে, তেনেহ'লে ইয়াতে কোনো টাইম ষ্টেম্প যিটো আছে সেইটো আপডেট নহ'ব, ঠিক আছে? তো আপোনালোকে এইটো গমেই পোৱা নাযায় যে মেছেজটো কেতিয়া আপডেট কৰা হৈছে বা নিট কৰা হৈছে, সেইটো টেলিগ্ৰামত আপোনালোকে গমেই নাপায়। তো ইয়াতে দুটা প্ৰব্লেম আপোনাৰ মেজৰ প্ৰব্লেম আপোনাৰ ষ্টাৰ্ট হৈছে। তো ফাৰ্ষ্ট যিটো প্ৰব্লেম আছে এইটোতো হৈছে আপোনাৰ যে 10 তাৰিখে কোনোবাই এটা মেছেজ পঠাইছে আৰু 12 তাৰিখত যেতিয়া এক্সামটো হৈ যাব, এক্সামটো হৈ যোৱাৰ পিছত যেতিয়া এই পেপাৰটো পাব, পেপাৰটো তেওঁ এই মেছেজত আহি কিনে আপলোড কৰি কিনে মেছেজটো আপডেট কৰি দিলে। তো এইটো আকৌ এটা প্ৰটেষ্টৰ কাৰণ হ'ব আৰু পাব্লিকৰ মাজত আকৌ হাহাকাৰ লাগিব। আৰু ছেকেণ্ড যিটো প্ৰব্লেম আছে সেইটো হৈছে স্কেমাৰৰ কাৰণে, ঠিক আছে? যে স্কেমাৰবিলাক কি কৰিব, এইটো এটা ফিচাৰ্ছ হিচাপে সিহঁতে ইউজ কৰিব। যে সিহঁতে নিজৰে মাজতে মেছেজ কৰি কিনে সিহঁতে দেখাব যে 10 তাৰিখত আমি দেখাইছিলোঁ যে আমি এই পেপাৰ এটা দিছোঁ, পেপাৰ এটা লিক কৰিছোঁ। 12 তাৰিখে ৰিয়েল পেপাৰটোৰ লগত সেইটো ৰিপ্লেচ কৰি কিনে দেখাই আছে যে পেপাৰটো সিহঁতে যি লিক কৰিছিল, খাটাং কৰিছিল। তো সিহঁতে এইটো ফিচাৰ্ছটো এইটো এটা মানে মাৰ্কেটিংটো ইউজ কৰি কিনে সিহঁতে নেক্সট বহুত মানুহৰ পৰা পইচা খাব। ঠিক আছে? সিহঁতে কিন্তু একো কৰা নাই, পেপাৰ-চেপাৰ একো লিক কৰা নাই। কিন্তু সিহঁতে এইটো লৈ কিনে বেলেগৰ পৰা 5 লাখ, 10 লাখ এনেকা পইচা উঠাব। তো এইবিলাকৰ কাৰণে কেইদিনৰ কাৰণে আপোনাৰ এই টেলিগ্ৰামৰ যিটো এডিট ফিচাৰ্ছ আছে সেইটোতো বন্ধ কৰি দিয়া হৈছিল। টেলিগ্ৰাম বেন হোৱা নাই, টেলিগ্ৰাম কাম কৰি আছিল। আপোনালোকে প্ৰক্সি ইউজ কৰি কিনেও ইণ্ডিয়াৰ টেলিগ্ৰাম ইউজ কৰিব পাইছিল। ইভেন ময়ে নিজেই ইউজ কৰি আছিলোঁ। কিন্তু অনলি এডিট ফিচাৰ্ছটো আৰু ডিলিট ফিচাৰ্ছটো ডিজেবল কৰি দিয়া হৈছিল।